কংগ্ৰেছৰ মিত্ৰ দলে লাভ কৰিছে আমি সিট হিচাপে এতিয়ালৈকে ক'তো কোৱা নাই কিন্তু এইটো যিমান আমাৰ তৃণমূল পৰ্যায়ৰ দলৰ নেতা কৰ্মীৰ যিটো ৰিপৰ্ট এইটো আমি 100% নিশ্চিত যে যোৱাবাৰতকৈ আমাৰ ভোটৰ পাৰ্চেণ্টেজ যথেষ্ট ভাল হ'ব আৰু সিটৰ সংখ্যা যথেষ্ট বৃদ্ধি পাব নিৰ্দিষ্টকৈ আমি এইকাৰণেই কোৱা নাই যে আমাৰ প্ৰায়বিলাক প্ৰাৰ্থী আৰু প্ৰায়বিলাক জিলা ব্লক কংগ্ৰেছ অত্যন্ত উৎসাহী আৰু আশাবাদী হৈ আছে যদিও আমাৰ ভিতৰুৱা এটা সমীক্ষা আছে আমি কালিলৈ দিনটোলৈকে যেহেতু সবেই ধৈৰ্য ধৰিম বুলি কৈছোঁ তাৰ আগতে আমি এটা অনুমান আৰু ধাৰণাৰ ওপৰত ভিত্তি কৰি আমি কথাবিলাক মানে সভা সমিতিবিলাক যিটো আমি দেখিছিলোঁ আজি যোৰহাটতে আপোনালোকে সাক্ষী কি ধৰণে আমাৰ প্ৰাৰ্থীজনক ৰাইজে সঁহাৰি দিছিলে নতুন প্ৰজন্ম গাঁৱৰ মহিলা কৃষক শ্ৰমিক বনুৱা যি ধৰণৰ সঁহাৰি পাইছিলে সেই সঁহাৰিৰ পৰা আমি অনুমান কৰিছোঁ যে আমাৰ যথেষ্ট ভাল ফলাফল আমি দেখুৱাম আমিতো অত্যন্ত আশাবাদী আমাৰ খাৰ্গে ডাঙৰীয়া ইতিমধ্যেই কৈছে আৰু আমাৰ অল পাৰ্টি আজিও গোট খাব ইণ্ডিয়া এলায়েন্সৰ একদম সষ্টম হৈ আছে আৰু আমি অসমৰ পৰাও মানে ভাল ৰিজাল্ট দিম এক্সিট পোলৰ বিপৰীত যদি হ'ব লগা হয় তেতিয়াহ'লে ইণ্ডিয়া এলায়েন্সে চৰকাৰ গঠন কৰিব লাগিব আৰু এক্সিট পোলত ইমান ভুল আছে হাৰিয়ানাত আছে 10খন আসন তাত 19খন আসন বিজেপিক দি দিছে হিমাচল প্ৰদেশত 4খন আসন আছে মুঠতে তাত 8খন আসন বিজেপিক দি পেলাই তেওঁলোকে বিজেপি দলৰ চৰকাৰখন গঠন কৰিছে এক্সিট পোলসমূহে আৰু আমি ভাবোঁ যে ৰাইজে তেনেকুৱা কৰা নাই সেই গতিকে বাস্তৱটো এক্সিট পোলত কেতিয়াও নোলায় সেই কথা আমি বাৰম্বাৰ দোহাৰিছোঁ আৰু ৰাইজে এবাৰ বিজেপিৰ যি অপশাসন তাৰ বিৰুদ্ধে ভোট দিছে আৰু এয়া অকল অসমৰ ক্ষেত্ৰতে হোৱা নাই এয়া গোটেই ভাৰতৰ ক্ষেত্ৰত হৈছে ভাৰতীয় সেনা বাহিনীক যেনেকৈ দুৰ্বল কৰিলে তাৰ ফলত হাৰিয়ানা উত্তৰাখণ্ড এইবিলাক ৰাজ্যত বিজেপিৰ বিৰুদ্ধে এটা ঢৌ বলিলে ঠিক তেনেকৈ কৃষক আমি জানো যে পাঞ্জাৱত গ্ৰীণ ৰিভলিউশ্যন হৈছিল হাৰিয়ানাত হৈছিল অন্যান্য চাউথতো বহুত খেতি বাতি হয় এইবিলাক ৰাজ্যত যিবিলাক কৃষকৰ মিনিমাম ছাপৰ্ট প্ৰাইচ নিদিলে বা অন্যান্যখিনি কৰিলে তাৰ বাবে তেওঁলোকৰ বিৰুদ্ধে জনমত সৃষ্টি হ'ল ঠিক তেনেকৈ অসমত যেতিয়া আমাক হঠাৎ নাগৰিকত্ব সংশোধনী আইনখন নানো বুলি কৈ জাতি মাতি ভেটি ৰক্ষা কৰিম বুলি কৈ অসম চুক্তি আখৰে আখৰে পালন কৰিম বুলি কোৱাৰ পিছত কা বলবৎ কৰিলে অসমীয়া মানুহেও বিজেপিৰ বিৰুদ্ধে মানে মই মোৰ যিমান দূৰ খবৰ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য অসম গণ পৰিষদৰ সদস্যও যিসকলে অসম মাতৃক ভাল পায় তেখেতসকলে বিজেপিৰ বিৰুদ্ধে এবাৰ ভোট দিছে ভৱিষ্যতে কি হ'ব নাজানো কিন্তু বিজেপিক এটা শিক্ষা দিব বিচাৰিছে যে আপোনালোকে কিয় এনেকুৱা মানে কি কয় ক্ষমতা পালে উভত গুৰে নচা এই কামটো কিয় কৰিছে এই প্ৰশ্নটো এবাৰ ভাৰতৰ জনগণে বিজেপিক সুধিব বিচাৰিছে আৰু সেই গতিকে এইবাৰো আমি যথেষ্ট আশাবাদী মূল কথাটো হৈছে এক্সিট পোলক আপুনি এক্সিট পোল নহয় বুলি কৈছে সঁচা মানসিক এটা চাপৰ সৃষ্টি কৰিবৰ কাৰণেও এই গোটেই কথা বতৰাবিলাক হৈছে বুলি কৈছে সেইটো আপোনাৰ মুখেদি বা বিৰোধী দলৰ দলপতিৰ মুখেদি শুনিছোঁ চাওক বিজেপিৰ প্ৰথমতে বক্তব্য আছিলে যে কংগ্ৰেছে 60 বছৰত কৰিব নোৱাৰা কাম 60 মাহত কৰি দিব এতিয়া 120 মাহৰ পাছত আকৌ 100 দিনৰ কৰ্মসূচী বিজেপিৰ প্ৰধানমন্ত্ৰীগৰাকীৰ যোৱা সময়ছোৱাত যিবিলাক বক্তব্য আৰু কথা বতৰা মুজৰা কৰাৰ পৰা মংগলসূত্ৰৰ পৰা যি ধৰণৰ দেশৰ প্ৰধানমন্ত্ৰীজনৰ কথা বতৰা আজি মনমোহন সিং ডক্টৰ মনমোহন সিং ডাঙৰীয়াই ইলেকশ্যনত মৌন হৈ আছিল তাৰ পাছতো তেখেতে আজি এখন চিঠি লিখিবলগীয়া হ'ল যে দেশৰ প্ৰধানমন্ত্ৰী পদটোৰ গৰিমা আপুনি এনেকৈ ম্লান নকৰিব গোটেই পৰিৱেশটো হৈছে চাইক'লজিকেল কাৰণ বিষয়াসকল প্ৰথমৰ পৰাই বিজেপিৰ প্ৰতি অসন্তুষ্ট দেশৰ জনসাধাৰণ ইতিমধ্যে আমাৰ শিল্পী নেতাই কৈছে যে আমাৰ মূল্য বৃদ্ধি নিবনুৱা সমস্যাকে আদি কৰি যি ধৰণৰ ভয়াৱহ পৰিস্থিতিত ৰাইজে এইবাৰ ইলেকশ্যনটো খেলিছে এটা তেওঁ পৰিৱেশ বনাই ৰাখিব বিচাৰিছে যাতে কাউণ্টিঙৰ ক্ষেত্ৰত এটা বিজেপি চৰকাৰ আহি আছে আমি আহি আছোঁ তোমালোকে যিকোনো মানে পৰিস্থিতিৰ সন্মুখীন বা আমাৰ লগত মিলি থাকা নহ'লেনো আজিলৈকে আপুনি শুনিছিলে নেকি যে দেশৰ গৃহমন্ত্ৰীয়ে 150 জন ডি চিক ফোন কৰিছে বুলি ডি চিক অসমৰ কোনোবা মুখ্যমন্ত্ৰী বা মন্ত্ৰীয়ে ফোন কৰিব পাৰে বিভিন্ন পৰিস্থিতি বানপানী হৈ আছে লুড শ্বেডিং হৈ আছে চেণ্ট্ৰেল হোম মিনিষ্টাৰে যোৱা 10 বছৰত অমিত শ্বাহ ডাঙৰীয়াই কেতিয়াবা যিকোনো পৰিস্থিতিত ডি চিকটো ফোন কৰা আমি শুনা নাই
ইমান ধৰণৰ এটা হতাশগ্ৰস্ততাৰ ছবি তেওঁলোকৰ ভিতৰত আছে, সেইটো ঢাকিবৰ কাৰণে তেওঁলোকে এইবিলাক কাম কাজ কৰি আছে। এতিয়া দুটা প্ৰসংগ আৰু আছে। প্ৰথম কথাটো হ'ল অগপৰ প্ৰতিবেদন, ইতিমধ্যে আপুনি মন্তব্য দিছে। নিৰ্বাচনৰ যিটো এক্সিট পোল চলি আছে সেই সম্পৰ্কত মই বক্তব্য ৰাখিছিলোঁ। সেইকাৰণে আজি মই বক্তব্য ৰখাৰ আগতে আমাৰ মাননীয় বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াক বক্তব্য ৰাখিবলৈ মই আগতে অনুৰোধ কৰিছোঁ। এটা কথা মই আপোনালোক সকলোৱে উপস্থিত হোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আজি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডাঙৰীয়াই ডিব্ৰুগড়ৰ পৰা ইতিমধ্যে চৰাইদেউ জিলালৈ আহিলে আৰু আজি আমাৰ দলৰ শিৱসাগৰ জিলাৰ কৰ্মীসকলক উৎসাহ জনাবলৈ শিৱসাগৰ জিলালৈ আহিছে আৰু এতিয়া আমাৰ নাজিৰাত তেখেত উপস্থিত হৈছেহি। ইয়াৰ পিছত তেখেতে যোৰহাট আৰু এনেকৈ গুৱাহাটীলৈকে যাব। মই আপোনালোক অহাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু মোকো বহুতেই এক্সিট পোলৰ পিছত যিখিনি টেলিভিশ্যন চেনেল বা নিউজ পেপাৰৰ ফালৰ পৰা মোক কৈ আছিলে যে আপুনি মন্তব্য দিয়ক। মই কিন্তু এক্সিট পোলটো চোৱা নাছিলোঁ। মই সেইদিনাই কৈছোঁ যে মই সমষ্টিত ক'ৰবাত ঘূৰি ফুৰিছোঁ আৰু মই এক্সিট পোলটোৰ ওপৰত মোৰ ইমান বিশ্বাস নহয়, কাৰণ ইয়াৰ পূৰ্বেও 2004 চনত যেতিয়া বিজেপিৰ হ'ব বুলি কৈছিল তেতিয়া কিন্তু কংগ্ৰেছৰ আহিছিল। ঠিক তেনেকৈ গুজৰাটত আমাৰ কেনেকুৱা হ'ব, কৰ্ণাটকত কেনেকুৱা হ'ব, তেলেংগানাত কেনেকুৱা হ'ব, এইবিলাক কথা টিভি মাধ্যমত এক্সিট পোলসমূহে দিছিল, সেইবিলাক কিন্তু বাস্তৱায়িত হোৱা নাছিল। সেই গতিকে এক্সিট পোলটোক লৈ যিহেতু বহুখিনি সংবাদ গোষ্ঠীয়ে যিকোনো কাৰণবশত আমি ভাবোঁ যে তেওঁলোক প্ৰেছাৰত আছে, সেই গতিকে তেওঁলোকে প্ৰকৃত এক্সিট পোল কৰিছেনে নাই সেইটোও সন্দেহৰ বিষয় থল আছে। আৰু দ্বিতীয়তে এক্সিট পোল কৰিবলৈ ইমান সম্ভৱো নহয়, কাৰণ কোনো চেনেলে মই বিশ্বাস কৰা নাই 543টা বা 544টা সমষ্টিত এটাকৈ গৈ বিভিন্ন ৰাইজৰ মতামত লৈছে। সেই গতিকে যদিহে কাৰোবাৰ লৈছে তেওঁৰ নিজৰ কথাটো ভিত্তিত হ'ব পাৰে, চেম্পুল কিমান ল'লে সেইটোৰ ওপৰত হ'ব পাৰে, কেনেকুৱা ধৰণৰ চেম্পুল লৈছিলে সেইটোৰ ওপৰত হ'ব পাৰে। সেই গতিকে এক্সিট পোলবিলাকতকৈ আমি অলপ অপেক্ষা কৰিলেই প্ৰকৃত ৰিজাল্ট পাম। আৰু এই ৰিজাল্ট ভাৰতৰ জনগণে বৰ্তমান চৰকাৰখনৰ বিৰুদ্ধে যে দিছে ই ধ্ৰুৱ। এইকাৰণেই আমাৰ দেশৰ স্বাধীনতাৰ পিছত আটাইতকৈ বেছি নিবনুৱা বৰ্তমান সময়ত হোৱা দেখা গৈছে, যিটো 70 কোটি নিবনুৱা যুৱক যুৱতী আছে, যি সময়ত বিজেপি চৰকাৰে 20 কোটি নিবনুৱাক চাকৰি দিয়াৰ কথা আছিল। ঠিক তেনেকৈ মূল্যবৃদ্ধিৰ যি অভাৱনীয় বৃদ্ধি হৈছে মূল্যৰ সামগ্ৰীৰ, খাদ্য সামগ্ৰীৰ কওঁ বা আমাৰ যিটো পাৰ্চেজ পাৱাৰ কমি গ'ল, এই গোটেইবিলাকৰ বিৰুদ্ধে জনগণে এটা ভোট প্ৰদান কৰিছে। আৰু আমি কংগ্ৰেছ দলে আৰু ইণ্ডিয়া এলায়েন্সে যিহেতু বিজেপিৰ বিৰুদ্ধে এই ভোট, আমি তাৰ পৰা লাভান্বিত হ'ব পাৰিছোঁ। ঠিক তেনেকৈ বিজেপিয়ে যিহেতু সাধাৰণ মানুহৰ কাৰণে কোনো আঁচনিয়ে নল'লে, আনকি মধ্যবিত্ত শ্ৰেণীকো তেওঁলোকে যেনেধৰণেৰে কৰৰ বোজা, GST বোজা, অন্যান্য ব্যৱসায়ী মহলক ধ্বংস কৰিছে, মাত্ৰ তেওঁলোকৰ খুব ঘনিষ্ঠ ব্যৱসায়ীসকলক লাভান্বিত কৰিছে। লাখ লাখ কোটি টকা বেংকৰ ঋণ মাফ ধনী মানুহৰ হ'ল, সাধাৰণ মানুহে বেংকৰ বাকিজাই গোচৰত ভাৰাক্ৰান্ত হ'ল। খাজনা বৃদ্ধি, যিকোনো এতিয়া টল টেক্স বৃদ্ধি কৰিলে যোৱাকালি, চাওক কেনেকুৱা কথা। গেছৰ মূল্য কেনেকৈ দাম কমাম বুলি কৈ বৃদ্ধি কৰিলে। এই গোটেইবিলাকে আমাৰ সকলো মানুহকে প্ৰভাৱিত কৰিছে। আৰু সেই গতিকেই এই ভোটটো বিজেপিৰ নীতিৰ বিৰুদ্ধে, আদৰ্শৰ বিৰুদ্ধে হ'ব, এয়া নিশ্চিত। আৰু আমি যথেষ্ট ভাল ফলাফল লাভ কৰিব পাৰিম। তেওঁলোকে এনেকৈ যিটো এক্সিট পোলৰ পৰিসংখ্যা দি আছে, তাৰ যোগেদি আমাৰ কংগ্ৰেছৰ কৰ্মীসকলক হতাশ কৰিব বিচাৰিছে, যাতে আমাৰ যে কি হ'ব নিৰ্বাচনৰ ৰিজাল্টলৈ অপেক্ষা কৰি এক্সিট পোলত বিজেপিক জিকালেই, এনেকুৱা ধৰণৰ এটা মনোভাৱ আনি পেলাই এটা মানসিক যুদ্ধ, এটা প্ৰেছাৰ ক্ৰিয়েট কৰাব বিচাৰিছে। আমি কংগ্ৰেছ দলৰ সকলো কৰ্মীকে ধৈৰ্য সহকাৰে কাউণ্টিঙলৈকে অপেক্ষা কৰিবলৈ আহ্বান জনাইছোঁ। আৰু তেখেতসকলৰ যেনেধৰণে তেখেতসকলে প্ৰাৰ্থী দিছে, এই প্ৰাৰ্থীসকলক বিজয়ী কৰাবলৈ আমাৰ দলৰ ফালৰ পৰা কাউণ্টিং এজেণ্টসকলক প্ৰশিক্ষণ দিয়া হৈছে, সকলো ধৰণৰ পদক্ষেপ লোৱা হৈছে। সেই গতিকে তেখেতসকলকো আমি অহাকাইলৈ নিৰ্বাচনৰ ফলাফলৰ বাবে আৰু আমাৰ বিজয়ী প্ৰাৰ্থীসকলক সম্বৰ্ধনা জনাবলৈ আগবাঢ়ি আহিবলৈ মই আহ্বান জনাইছোঁ। ধন্যবাদ। এইখিনি কথা কৈছে, কিন্তু সকলোৱে ইতিমধ্যে বুজি পাইছে। লগতে
বিজেপিৰ আৰু এটা গেম প্লেন হৈছে যে বিষয়াসকলক কেনেকৈ এটা চাপত ৰাখিব পাৰি। কাৰণ গোটেই দেশৰ যিসকল কৰ্মচাৰী তেখেতসকলৰ OPS লৈ পেলাই বিজেপিৰ বিৰুদ্ধে এটা ক্ষোভ আছিলে আৰু আমি ইণ্ডিয়া এলায়েন্সে শাসনলৈ আহিলে OPS দিম বুলি কৈছিলোঁ। আমি কংগ্ৰেছ দলে বহু ৰাজ্যত OPS দিছোঁ। গতিকে কৰ্মচাৰীসকলক মানসিকভাৱে এটা হেঁচা প্ৰয়োগ কৰিবৰ কাৰণে তেওঁলোকৰ যিটো ষড়যন্ত্ৰ, মই অসমৰ সকলো কৰ্মচাৰীক বিনম্ৰভাৱে আহ্বান জনাম যে বিজেপিৰ এইবিলাক কূট কৌশলক আমি কোনো কাৰণতে আমি পৰুৱা কৰাৰ প্ৰয়োজন নাই। তেওঁলোকৰ ষড়যন্ত্ৰই ৰাইজৰ সিদ্ধান্তক বদলাব নোৱাৰে, কাৰণ ৰাইজে নিজৰ কিছুমান অসুবিধা আৰু সমস্যাৰ কাৰণেই এইবাৰ যিটো ক্ষোভ, এই ক্ষোভ বেলট বাকচৰ জৰিয়তে প্ৰকাশ কৰিছে। গতিকে আমি অত্যন্ত আশাবাদী যে আমাৰ খাৰ্গে ডাঙৰীয়াৰ যি পৰিসংখ্যা, গোটেই দেশৰ বিৰোধী দলৰ নেতাসকলৰ সৈতে কথা পাতি যিটো পৰিসংখ্যা নিৰ্বাচনী যিটো আশা ব্যক্ত কৰিছে, আমিও আশাবাদী। কাৰণ ইতিমধ্যে আমাৰ CLP লিডাৰে কৈছে তেলেংগানাত আপোনালোকৰ মনত আছে যোৱাবাৰ কোনেও কংগ্ৰেছক মেজৰিটি দিয়া নাছিলে। কৰ্ণাটকত শেষলৈকে আমাক কোনো মেজৰিটি দিয়া নাছিলে, কিন্তু আমি ক্ষমতালৈ আহিছোঁ। সেইকাৰণে এক্সিট পোল কেতিয়াও একজেক্ট পোল হ'ব নোৱাৰে। এই এক্সিট পোলটোৱে বিজেপিৰ বৰ্তমান ভিতৰত যিটো তেওঁলোকৰ থৰক বৰক অৱস্থা আৰু মানুহৰ যিটো বিজেপিৰ প্ৰতি অনীহা আৰু অনাস্থা, তাক কাউণ্টিঙৰ দিনাখন হেঁচি ৰাখিবৰ কাৰণে যিটো ষড়যন্ত্ৰ, আজি আমাৰ জিলা সভাপতি মনজিৎ গগৈ ডাঙৰীয়া আৰু আমাৰ সাধাৰণ সম্পাদক বিপুল গগৈ ডাঙৰীয়াকো আমি কথা পাতিছোঁ। ইয়াৰ যিটো পৰিৱেশ আৰু পৰিস্থিতি যোৰহাটৰ, এইটো অত্যন্ত কংগ্ৰেছ দলৰ সপক্ষে এটা যে গণমত, নিৰ্বাচনী মতটো দিছেই, এটা গণমত আছিলে। এইটো আমাৰ তৃণমূল পৰ্যায়ৰ ব্লক, মণ্ডল, বুথ, কাউণ্টিং এজেণ্ট, পুলিং এজেণ্ট, জিলা কমিটি, APCC অবজাৰ্ভাৰ সকলোৱে একেমতে স্বীকাৰ কৰিছে। গতিকে যোৰহাটৰ ৰিজাল্টটোৱে এতিয়া বিজেপিয়ে জোৰ জবস্তি বেলেগ এটা ৰিজাল্ট দিব বিচাৰে টেলিভিশ্যনৰ পৰ্দাত, কিন্তু যোৰহাটবাসীয়ে জানে। আনকি আমাৰ বিৰোধী দলে নাজিৰাত কংগ্ৰেছ জিকি আছে বুলি কয়, কিন্তু বিজেপিয়ে নেমানে, তেওঁলোকৰ মিত্ৰ দলে কয়। গতিকে আচল কথাবিলাক ৰাইজে ইতিমধ্যে বুজি উঠিছে। এতিয়া এনেকুৱাও এক্সিট পোল আহিছে যে কোনোবা এখন ৰাজ্যত চিট আছে 20টা, এক্সিট পোলে বিজেপিক দি আছে 25টা। কোনোবা এখন ৰাজ্যত চিট আছে 10টা, এক্সিট পোলে বিজেপিক দি আছে হাৰিয়ানাত। মানে হাৰিয়ানাৰ এটা হাঁহিৰ খোৰাক যোগাই আছে এক্সিট পোলটোৱে। হিমাচলত 4টা। গতিকে কিমান ডেছপাৰেট এই এক্সিট পোলৰ মানুহবিলাক, বিজেপিক যেনে তেনে ৰাজ্যত চিটৰ সংখ্যা বঢ়াই দি হ'লেও বিজেপিক জিকাবলৈ। তাৰ পৰাই প্ৰমাণ হয় যে এইটো এটা মেকিং গেম এটা চলি আছে। ইয়াত আমাৰ না কংগ্ৰেছ দলৰ কৰ্মকৰ্তাই এইখন জালত ভৰি দিব, না অসমৰ বিষয়াসকলে ভৰি দিব। আমাৰ দৃঢ় বিশ্বাস যে আৰু 24 ঘণ্টাৰ ভিতৰত আমি আশানুৰূপ যিটো ফলাফল আমি আশা কৰি আছোঁ, আমাৰ ভোট বাঢ়িব, আমাৰ চিট বাঢ়িব, আৰু সেই নিশ্চিতেই আমি বিশ্বাস লৈ পেলাই আমি কালিলৈ দিনটোলৈকে অপেক্ষা কৰি আছোঁ। এনে অসমত আপোনালোকে কিমান